ফ্ৰেণ্ডছ, মই ষ্ট্ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত বেদৰ অফিচত পুলিচ যাব আৰু ড্ৰাগছ পাই বেদক ফোন কৰিব আৰু তেতিয়া বেদই লগে লগে অফিচলৈ যাব আৰু অৰিখনৰ আগত এয়া মোক ফচোৱাৰ ষড়যন্ত্ৰ কৰিছে, মই ড্ৰাগছৰ বিজনেছৰ লগত জড়িত নহয় বুলি ক'ব আৰু তেতিয়া অৰিখনে বেদক অভিনয় এটা সীমিত পৰ্যায়ত কৰিব। পুলিচৰ চকুত ধূলি মৰাটো সহজ কথা নহয় আৰু আপোনাক মই আগতে সকীয়াই দিছিলো, কিন্তু আপুনি মোৰ কথা নুশুনিলে বুলি ক'ব আৰু তেতিয়া বেদ চিন্তাত পৰিব। এতিয়া বাৰু বেদ বেয়াকৈ ফচিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ বেদৰ ঘৰলৈ পুলিচ যাব আৰু ঘৰৰ ভিতৰত সোমাই গোটেই ঘৰত তালাচী কৰিব আৰু তেতিয়া অনুই আপোনালোকে এইবোৰ কি কৰিছে বুলি ক'ব আৰু তেতিয়া পুলিচে অনুক আপোনাৰ হাজবেণ্ডে ড্ৰাগছৰ ব্যৱসায় কৰে বুলি ক'ব আৰু তেতিয়া দেউতাকে আপোনাৰ কিবা ভুল হৈছে, আমাৰ ঘৰত ড্ৰাগছ খোৱাৰ মানুহ নাই বুলি ক'ব আৰু তেতিয়া পুলিচে ড্ৰাগছৰ বিজনেছ কৰা মানুহে ড্ৰাগছ নাখায় বুলি ক'ব আৰু তেতিয়া দেউতাক আৰু অনু চিন্তাত পৰিব। এতিয়া বাৰু অনু কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ জোনে আজি ৰাস্তাৰ কাষত বহি কান্দি থাকিব আৰু তেতিয়া ডিংকি জোনৰ ওচৰত যাব আৰু কিয় কান্দি আছা বুলি সুধিব আৰু তেতিয়া জোনে ছাৰে আজি ছোৱালী চাবলৈ গৈছে, বিয়া ফিক্স হৈ আছে বুলি ক'ব আৰু ভুলটো মোৰেই, ছাৰে মোক অকণমান গুৰুত্ব দিলে মইনো কিয় তেনেকৈ ভাবিব লাগে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।